নমস্কাৰ ছাৰ বাইদেউসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আছাম টিচাৰ্ছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। দিনত এটা ভিডিঅ' মই আপলোড কৰিছিলোঁ, য'ত নেকি আপোনালোকক জনাইছিলোঁ যে ফৰ্ম ফিল আপ কৰাৰ আগতে যিসকলৰ মাষ্টাৰ্ছ আৰু BEd সম্পূৰ্ণ যিসকলৰ হোৱা নাছিল, তেওঁলোকক বহিষ্কাৰ কৰিব নেকি? আৰু এই কথাটো এতিয়া স্পষ্ট হৈ পৰিছে তেওঁলোকৰ অফিচিয়েল নটিফিকেশ্যনৰ পৰা। হয়তো আপোনালোক সকলোৱে এইখন পঢ়িছে আৰু মই ডিটেইলছ ইয়াত জনাম তেওঁলোকে কি উল্লেখ কৰিছে। আৰু তেওঁলোকে এইটো ফাইনেল কৰিছে যে ফৰ্ম ফিল আপৰ লাষ্ট ডেটৰ আগত যদিহে যিসকলৰ মাষ্টাৰ্ছ আৰু BEd সম্পূৰ্ণ হোৱা নাই, তেতিয়া তেওঁলোক ইয়াৰ বাবে যোগ্য নহ'ব। এতিয়া ইয়াৰ লগতে আৰু এটা কথা আহিছে, গ্ৰেজুৱেট টিচাৰ পোষ্ট অলপ কমিছে নেকি? ইয়াত নম্বৰ এটা আমি দেখাম, কিন্তু এনে নহয়, বহুতে কৈ আছে। স্পষ্ট হ'ব আপোনালোকে এই ক্ষেত্ৰত। হিন্দীৰ ৰিজাল্ট পলম হ'ব নেকি, এইটো কথা কৈছে। আৰু এইখিনি মানে যিখিনি ডকুমেণ্ট ইয়াত উল্লেখ কৰিছে, যদিহে এইখিনি নাথাকে তেন্তে আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে। আপোনালোকে উল্লেখ কৰিছে কোনখিনি ডকুমেণ্ট প্ৰয়োজন হ'ব, সেইটো কথাও কৈছে। আৰু ইয়াৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ কৈছিলে, সেয়েহে মই ভিডিঅ'টো লৈ আহিছোঁ। এটা কথা আপোনালোকক মই এটা অনুৰোধ জনাওঁ, যদিহে ভিডিঅ'টো কিবা ইনফৰ্মেটিভ যেন লাগে তেন্তে ভিডিঅ'টো এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব। অনাগত শিক্ষক সম্বন্ধীয় যিকোনো ধৰণৰ যদি কিবা খবৰ ৰাখে বা খবৰ থাকে, মই আপোনালোকক এই চেনেলটোত জনাবলৈ মই চেষ্টা কৰিম। এতিয়া আমি অফিচিয়েল নটিফিকেশ্যনত কি আছে এবাৰ আমি চাওঁ। এইখন আপোনালোকৰ অফিচিয়েল নটিচ, য'ত মই লাইন বাই লাইন পঢ়ি নাযাওঁ, যিকেইটা গুৰুত্বপূৰ্ণ পইণ্ট সেইটো কথা কৈ যাওঁ। প্ৰথম কথা হ'ল, আপোনালোকৰ এই পোষ্ট যে দেখিছে গ্ৰেজুৱেট টিচাৰ ৭,৫৮৮, এইটো দেখি বহুতে ক'লে যে আৰ্টছৰ আমাৰ পোষ্টখিনি কমিলে নেকি, মানে গ্ৰেজুৱেট টিচাৰ পদখিনি কমিলে নেকি, যিহেতু আমি ৮,০০০ প্লাছ আমি পদ দেখিছিলোঁ। কিন্তু এইটো নহয়। ইয়াত এটা মন কৰিব, ইয়াত হিন্দীৰ কথাটো উল্লেখ কৰা নাই, গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কথাটো উল্লেখ কৰা নাই। কাৰণ ইয়াত একাংশই কৈছে যে ইয়াত কেছ লাগি আছে, গতিকে সেইকাৰণে ৰিজাল্টটো পলম হ'ব। বাকীসকলে কৈছিলে যে অভাৰঅল গোটেইখিনি ৰিজাল্ট পলম হ'ব নেকি, সেইটো নহয়। কাৰণ গোটেইখিনি ৰিজাল্ট তেওঁলোকে উইথহেল্ড কৰি ৰাখিব নোৱাৰে। সেইকাৰণে যিহেতু হিন্দী বিষয়ৰ বাবে হৈছে বা হিন্দী টিচাৰৰ বাবে হৈছে, সেইকাৰণে তেওঁলোকে এই বিষয়টো অকণমান হিন্দী বিষয়টো যি কেছ আছে, এই ৰিজাল্টটো তেওঁলোকে কিছুদিন অলপমান পলম কৰিব বুলি মোৰ অনুমান হৈছে। এতিয়া এটা কথা চাওক, PGTৰ যিবিলাক আছে এইবিলাকত সকলোৰ ৰিজাল্ট ঘোষণা কৰিছে আপোনালোকৰ। গতিকে আপোনালোকে এইটো কনফাৰ্ম হৈ থাকক। ৭,৫৮৮, যিটো পদ কমা নাই আপোনালোকৰ, পদ আগৰ দৰে আছে, মাত্ৰ 600 প্লাছ যিটো হিন্দীৰ বাবে আছে সেইটোহে আপোনালোকৰ ৰিজাল্ট এতিয়া ঘোষণা নকৰে। এতিয়া আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যোন আপোনাৰ 6টা দিছে, এই যোনকেইটা আপোনালোকে এবাৰ চাই ল'ব। এই যোনকেইটা দিয়াৰ এটা অৰ্থ আমি চাব পাৰোঁ যে ইয়াত আপোনালোকৰ চাব যে আমি যদি আপোনালোকৰ ইয়াত চিলেকশ্যন হয়, তেতিয়া আপোনালোকৰ ক'ত হোৱাৰ সম্ভাৱনা আছে। এই অলপ যদি এইটো পঢ়ি চায়, জোন ৱাইজ তেওঁলোকে এখন ছেপাৰেট লিষ্ট প্ৰস্তুত কৰিব। জোন ৱাইজ হয়তো আপোনালোকৰ জোন ৱাইজ আপোনালোকৰ ৰিক্ৰুইটমেণ্ট হ'ব পাৰে। মই ধাৰণা কৰিছোঁ যে জোন ৱাইজ যদি তেওঁলোকে এখন ছেপাৰেট লিষ্ট প্ৰস্তুত কৰে, হয়তো আপোনালোকৰ সেই জোনতে আপোনালোকৰ চাকৰি ৰিক্ৰুইটমেণ্ট হ'ব পাৰে। কাৰণ চৰকাৰে এই কথা চিন্তা চৰ্চা কৰিছে, যিহেতু মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত বহুতে মিউচুৱেল ট্ৰান্সফাৰ নাপায়। আৰু যিহেতু ঘৰৰ পৰা বহুত দূৰত থাকিব লগা হয়, গতিকে নিজৰ কামত মন দিব নোৱাৰা হয়। কিছুমান এজন ল'ৰা থাকে বা তেওঁলোকৰ পিতৃ মাতৃ অসুখীয়া হৈ থাকে বা ঘৰত এনেকুৱা ধৰণৰ সমস্যা বহুত আছে, সেইকাৰণে কিছু ধৰণৰ এটা সমস্যা দেখিছে। সেয়েহে মই ভাবোঁ, যদিহে চৰকাৰে কি ভাবে নাজানো, মই ভাবোঁ যে তেওঁলোকৰ এই জোন ৱাইজ যদিও ডিষ্ট্ৰিক্ট অনুযায়ী যদি দিব নোৱাৰে, তথাপি জোন ৱাইজো যদি তেওঁলোকে চাকৰিটো দিয়ে তেন্তে শিক্ষকসকলৰ এটা সুবিধা হ'ব। গতিকে আপোনালোকে এবাৰ এই কথাটোত জনাব, যিটো কথা কৈছোঁ আপোনালোকে সমৰ্থন কৰে নে নকৰে, এবাৰ কমেণ্টত আপোনালোকে জনাব, তেতিয়া বাকীসকলেও এই কথাটো জানিব।
আৰু এই কথাটো এনেদৰে যদি জনোৱা যায় তেতিয়া তেওঁলোকে জুন ৱাইজতে আপোনালোকক নিযুক্তি দিবলৈ চেষ্টা কৰিব। এতিয়া এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো কোন তাৰিখৰ পৰা আৰম্ভ হৈছে এইটো কথা কৈছে। 2 তাৰিখৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু এই ক্ষেত্ৰত কিন্তু লাষ্ট ডেট কোন তাৰিখে হ'ব সেইটো কিন্তু উল্লেখ কৰা নাই। যিটো গ্ৰেজুৱেট টিচাৰ ৰিজাল্টটো ঘোষণা কৰা নাই আৰু ঘোষণা নকৰা এটা মূল কাৰণতে হৈছে হয়তো PGTৰ সম্পূৰ্ণ ৰিজাল্টটো তেওঁলোকে ঘোষণা কৰি ল'ব, তাৰপিছত চাগৈ তেওঁলোকে গ্ৰেজুৱেট টিচাৰ ৰিজাল্টটো ঘোষণা কৰিব। আৰু ময়ো বিচাৰোঁ গ্ৰেজুৱেট টিচাৰ ৰিজাল্টটো অকণমান ধৰা হওক 10 তাৰিখৰ পিছতো যদি দিয়ে কোনো দিগদাৰ নহয়, কাৰণ সকলোকে নিযুক্তি পত্ৰ অক্টোবৰত দিম বুলি কৈছে আৰু অভাৰলেপিং প্ৰক্ৰিয়াটো তেতিয়া নাথাকিব আৰু কাট অফটো গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত বহুত কমি যাব বুলি আমি অনুমান কৰিছোঁ। এতিয়া আপোনালোকৰ আটাইতকৈ কি গুৰুত্বপূৰ্ণ এটা কথা চাব, এই পইণ্টটো এবাৰ মন কৰিব। বহুতে কৈছিলে যে কিছুমানৰ ডিপ্ল'মা কৰিছে, ডিপ্ল'মাৰ এতিয়াও কৰি আছে তেওঁলোকে, ৰিজাল্ট ওলোৱা নাই, আৰু কিছুমানে কৈছে যে পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁলোকৰ ৰিজাল্ট ওলাইছে, ডকুমেণ্ট তেওঁলোকৰ ডিপ্ল'মাখন ওলাইছে বা ডিগ্ৰী ওলাইছে, এনেধৰণৰ কথাটো কৈছে। গতিকে তেওঁলোকক গ্ৰহণ কৰিব নে নকৰিব সেই কথা কোৱা হৈছে। আৰু ইয়াত অফিচিয়েল নটিফিকেশ্যনত আপুনি দেখিছে যে ডেট অফ ইছ্যু অফ মাৰ্কশ্বিট এটচেট্ৰা মাষ্ট বি অন বিফৰ দ্য লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ৰিচিভ। মানে অনলাইন এপ্লিকেশ্যনৰ ৰিচিভ কৰাৰ যিটো ডেট আছে তাৰ আগত আপোনালোকৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট, এনি ডিপ্ল'মা কোৰ্চ আপোনালোকৰ ইছ্যু হ'বই লাগিব, তেতিয়াহে আপোনালোক বৈধ হ'ব এই নিযুক্তি প্ৰক্ৰিয়াটোৰ বাবে। গতিকে যিসকলৰ এইখিনি বিষয়বস্তু মানে আপোনালোকৰ সাজু নাছিল তেন্তে আপোনালোক তাত গৈ লাভ নাই। বাকীখিনি আমি চাম। ইয়াৰ পিছতে আপোনালোকৰ NOCৰ ওপৰত আন দুটা কথা কওঁ, যিটো দুটা অতি গুৰুত্বপূৰ্ণ। আৰু এইটো চাওক, আপোনালোকৰ প্ৰত্যেকটো ডকুমেণ্টৰ ক্ষেত্ৰত গ্ৰেজুৱেট টিচাৰ, সংস্কৃত ক্ষেত্ৰত হওক, সকলোবিলাকৰ ক্ষেত্ৰত লগত এইটো লিখি দিছে যে BEdৰ মাৰ্কশ্বিট হওক, চাৰ্টিফিকেট হওক, আপোনালোকৰ এইখিনি আপোনাৰ অনলাইন এপ্লিকেশ্যনৰ ৰিচিপ্টৰ আগত হ'ব লাগিব। আৰু এটা কথা আপোনালোকক ক্লিয়াৰ কৰি থওঁ, প্ৰভিজনেল চাৰ্টিফিকেটৰ কথা কৈ আছে, যিহেতু ইউনিভাৰ্চিটিৰ পৰা অতি সোনকালে আপোনালোকৰ অৰিজিনেল মাৰ্কশ্বিটখন বা আপোনালোকৰ অৰিজিনেল পাছ চাৰ্টিফিকেটখন আপোনালোকক দিব নোৱাৰে, গতিকে সেইখন আপোনালোকৰ পলম হ'লেও একো দিগদাৰ নাই, কিন্তু প্ৰভিজনেলখন কলেজৰ পৰা আপোনালোকক লাগিব। সেইখন আপোনালোকক গ্ৰহণ কৰিব, চিন্তা নকৰিব, কাৰণ আমাৰ DWৰ ক্ষেত্ৰতো প্ৰভিজনেলখন গ্ৰহণ কৰিছে কিছু সংখ্যকৰ, কাৰণ তেওঁলোকৰ ইউনিভাৰ্চিটিয়ে আপোনাৰ ডিগ্ৰী হওক বা সেইবিলাকৰ আপোনালোকৰ দিব পৰা নাই অতি সোনকালে। আৰু এনেও জানে আপোনালোকৰ এবছৰমান লাগে অৰিজিনেল যিখন চাৰ্টিফিকেট আহিব লাগে। এতিয়া NOCৰ ক্ষেত্ৰত কথা কওঁ, NOC আপোনালোকৰ দুখন লাগিব, NOC দুখন লাগিব যিসকল গভ এমপ্লয়ী আছে। এতিয়া কোন দুখন আপোনালোকৰ কথা কৈছোঁ এবাৰ চাব। এখন আপোনালোকৰ এইখন চাব যে এইটো কৈছে কেণ্ডিডেট অলৰেডি ইন গভ ছাৰ্ভিচ, যিবিলাক আপোনালোকৰ চৰকাৰী চাকৰি কৰি আছে আৰু তেওঁলোকৰ এই ন' অবজেকশ্যন চাৰ্টিফিকেটখন লাগিব। আৰু এইখন কেতিয়া লাগিব? ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লাষ্ট ডেটৰ আগত আপোনালোকৰ এইখন দিব লাগিব। অৰ্থাৎ আপোনালোকৰ ধৰা হওক 29 জুনত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন যদি সমাপ্ত হয়, তেতিয়া আপোনালোকৰ এটলিষ্ট 28 তাৰিখে হ'লেও এই NOCখন গৈ আপোনালোকে ইয়াত জমা দিব লাগিব। আন এটা কথা হ'ল, আপোনালোকে ইয়াত চাব যে NOCখনৰ আন এখন NOC আছে। এইখন হৈছে আপোনালোকৰ যদিহে আপোনালোকে স্কুলত চাকৰি কৰি আছিলে তেতিয়া তেওঁলোকৰ কিছুমানে ডিপ্ল'মা কোৰ্চ আৰু ডিগ্ৰী কোৰ্চ ডিষ্টেঞ্চত কৰিছিলে, তেতিয়া সেই ডিষ্টেঞ্চত কৰিবলৈ হ'লে আপোনালোকৰ প্ৰিন্সিপালৰ পৰা এখন অনুমতি ল'ব লাগে বা আপোনালোকৰ
স্কুল ইনস্পেক্টৰ কোনোবা যদি আছে আপোনালোকৰ অনুমতি যদি লয়, সেই অনুমতি ল'বৰ বাবে এই অথৰাইজ পাৰ্চন যিজন হয় আৰু আপোনালোকে এবাৰ চাব কাৰ পৰা আপোনালোকে সেই পাৰ্মিশ্যনটো লয়। সেই NOC-খন কিন্তু আপোনালোকে ইয়াত দেখাব লাগিব, মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত দেখাব লাগিব। ধৰা হওক আপোনালোকে ইংৰাজীত মাষ্টাৰ্ছ কৰিলে স্কুলত আপুনি হাইস্কুলত আপুনি টিচাৰ হৈ আছিলে, ইয়াৰ পিছতে আপুনি ইংলিছত মাষ্টাৰ্ছ কৰিলে ডিষ্টেঞ্চত, আৰু সেই ইংলিছ কৰিবলৈ হ'লে আপোনাৰ এখন NOC অথৰাইজ পাৰ্চনৰ পৰা লোৱা হ'ব লাগিব, স্কুল অথৰিটিৰ পৰা। সেই NOC-খন যিটো সময়ত লৈছিলে সেইখন NOC হ'ব, এতিয়া উলিয়ালে নহ'ব। যে মাষ্টাৰ্ছ ডিগ্ৰী কৰি অহাৰ পিছত NOC-খন উলিয়ালে নহ'ব, সেইখন মই যে মাষ্টাৰ্ছ কৰিবলৈ যাবলৈ বিচাৰিছোঁ সেই অনুমতিটো আপোনালোকক আগতেই লাগিব, সেইখন আপোনালোকৰ ইয়াত দেখাব লাগিব। গতিকে যিসকলৰ এইটো নাই তেওঁলোকৰ ডকুমেণ্ট ৰিজেক্ট হ'ব, এইটো আপোনালোকৰ চাব। গতিকে বহু সংখ্যকৰ এইটো সম্ভাৱনা আছে। বাৰু এই ক্ষেত্ৰত তেওঁলোকে কিবা বিচাৰ বিবেচনা কৰিব পাৰে, মই নাজানো, কিন্তু যিহেতু ৰুলটোত লিখি দিছে যে NOC-খন আপোনালোকৰ লাগিব, আৰু সেয়েহে আপোনালোকৰ এইটো বহু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন কৰিব বুলি ভাবিছোঁ। বাৰু যি কি নহওক, বাকী আপোনালোকৰ যিখন NOC চাকৰি ক্ষেত্ৰত কথা ক'লোঁ, মানে গভ এমপ্লয়িৰ ক্ষেত্ৰত কথা ক'লোঁ, সেইখনটো লাগিবই, সেইখন লাষ্ট ডেটৰ আগত লাগিব, কিন্তু এইখন অতি ইম্পৰ্টেণ্ট, এইখন আপোনালোকৰ 26 নম্বৰ পইণ্টটো অতি ইম্পৰ্টেণ্ট। এতিয়া আৰু এটা কথা চাব, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, এইখনৰ কথা বৰ বিশেষ আপোনালোকে কৈ নাথাকে, কিন্তু এইখনৰ আপোনাৰ আপ টু ডেট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব। যদিহে কিছুমানৰ ভেলিডিটি গৈছে তেন্তে এবাৰ আপডেট কৰি লওক, আৰু যিবিলাকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট উলিওৱা নাই তেন্তে আপোনালোকে এবাৰ কাম কৰক, যেতিয়া এপইণ্টমেণ্ট বা ফিজিকেল ভেৰিফিকেশ্যনৰ সময়ত জমা দিব নোৱাৰিলে তেতিয়া আপোনালোকে এপইণ্টমেণ্ট অৰ্ডাৰ যেতিয়া ইছ্যু হ'ব তাৰ আগত আপোনালোকে কিন্তু এইখন দিব লাগিব। গতিকে ইমান দিনলৈ ৰৈ নাথাকিব, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আগতেই আপোনাৰ একেদিনাই ওলায়, গতিকে এইখন একেদিনাই উলিয়াই লৈ ল'ব, এখন একো যাতে সমস্যাৰ সন্মুখীন নকৰে। এতিয়া আপোনালোকৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে, এইটো চাব আপোনালোকৰ, যে যিসকল আমাৰ শিক্ষাগুৰুৱে বহিৰাগত বিশ্ববিদ্যালয়ৰ পৰা বা কলেজৰ পৰা এনি ডিগ্ৰী BEd বা অন্য ধৰণৰ ডিগ্ৰী তেওঁলোকে কোৰ্চ কৰিছে, তেওঁলোকে এই ক্ষেত্ৰত পৰীক্ষা কৰিব তেওঁলোকক জোনেল ইনস্পেক্টৰৰ দ্বাৰা। সেই জোনেল ইনস্পেক্টৰৰ দ্বাৰা পৰীক্ষা কৰিব, পৰীক্ষা কৰি ধৰা হওক ইমেইলটো তেওঁলোকে সেই পাৰ্টিকুলাৰ ইউনিভাৰ্চিটিখনলৈ তেওঁলোকে এই খবৰটো পঠিয়াব যে সেই কেণ্ডিডেটগৰাকীয়ে তাত হয়নে বা কেনেধৰণৰ কোৰ্চ দিয়া হয়, যে ইমান সময়ত তেওঁ কৰিছিলে, ইমান সময়ত দিয়া হয়নে, ৰেগুলাৰ মোডত নে ডিষ্টেঞ্চ মোডত কৰিছে, সেই বিষয়টো তেওঁলোকে চাব পুংখানুপুংখভাৱে। আৰু NCTৰ দ্বাৰা ৰিকগনাইজ হয় নাই বা DECৰ দ্বাৰা UGCৰ দ্বাৰা ৰিকগনাইজ হয় নাই, সেই বিষয়খিনি তেওঁলোকে চালি জাৰি চাব। কিন্তু এটা কথা গুৰুত্বপূৰ্ণ কথা, এই 30 ডেইজৰ ভিতৰত তেওঁলোকে ইমেইলত কিন্তু ৰেছপণ্ড কৰিব লাগিব সেই অথৰিটিয়ে। যদিহে ৰেছপণ্ড নকৰে তেতিয়া তেওঁক ৰিজেক্ট কৰা হ'ব সেই ক্ষেত্ৰত। গতিকে যিসকলে ইউনিভাৰ্চিটিৰ পৰা অন্য ইউনিভাৰ্চিটিৰ পৰা BEd ডিগ্ৰী বা অন্য ডিগ্ৰী কোৰ্চ কৰিছিলে, তেন্তে তেওঁলোকে এবাৰ এই যেতিয়া স্কুল ইনস্পেক্টৰৰ দ্বাৰা ইমেইলটো পঠিয়াব তেতিয়া তেওঁলোকে এবাৰ সেই ইউনিভাৰ্চিটিখনক এবাৰ সুধিব আপোনালোকে যে এনেকুৱা ধৰণৰ ইমেইল পঠিওৱা হৈছিলে নেকি, কাৰণ আপোনালোক কিছুমান জেনুইন কেণ্ডিডেট তেওঁলোকৰ ভুলৰ বাবে থাকি যাব, মানে সেইকাৰণে কথাটো কৈছোঁ, কিছুমানটো আমাৰ জেনুইন কেণ্ডিডেট আছে, গতিকে ইমানটো তেওঁলোকে ভুৱা নহয়। গতিকে আপোনালোকে এবাৰ তাত খবৰ কৰি ৰাখিব, তেওঁলোকক অলপ প্ৰেছাৰ দিব যে এনেকুৱা ধৰণৰ ইমেইল আহিব পাৰে, আপোনালোকে তৎক্ষণাত কিন্তু উইদিন 30 ডেইজৰ ভিতৰত এইটো পঠিয়াব, কাৰণ সেইটোতো তেওঁলোকে নাজানিব যে 30 দিনৰ ভিতৰত পঠিয়াব লাগে নে কিমান দিনৰ ভিতৰত পঠিয়াব লাগে। গতিকে এবাৰ এই ক্ষেত্ৰত আপোনালোকে খবৰ কৰি ৰাখিব। গতিকে এইকেইটা হ'ল আপোনালোকৰ গুৰুত্বপূৰ্ণ পইণ্ট। এতিয়া মিডিয়ামৰ ক্ষেত্ৰত আপোনালোকে বাৰে প্ৰতি কৈ আছে যে ডিপ্ল'মাৰ যদি কোৰ্চ কৰিছে অসমীয়া বিভাগৰ তেতিয়া তেওঁলোকে অসমীয়া মাধ্যমত চাকৰি কৰিব নোৱাৰিব নেকি, কাৰণ ইয়াত আকৌ উল্লেখ তেওঁলোকে চিধাকৈ কৰিছে যে ডিপ্ল'মা হ'লেও আপোনালোকে অসমীয়া মাধ্যমত চাকৰি কৰিব পাৰিব। কিন্তু এটা কথা হ'ল আপোনালোকে কোন মাধ্যমত চিলেক্ট কৰিছিলে সেইটো এটা গুৰুত্বপূৰ্ণ কথা, ইংৰাজী মাধ্যমত, অসমীয়া মাধ্যম নে
হিন্দী মাধ্যমত সেইটো কথা আপোনালোকৰ চিলেকশ্যন কৰিবলৈ দিয়া হৈছিলে, গতিকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ ইয়াত হ'ব। গতিকে আৰু এটা কথা, এই ডিপ্ল'মা যে আপোনালোকে কৰিছে, ডিপ্ল'মাৰ ক্ষেত্ৰতো তেখেতলোকে উল্লেখ কৰি দিছে, যিটো এটা মাজত আছে চাগে, সেই তাত তেওঁলোকে কৈছে যে ডিপ্ল'মা কোৰ্চ বা যি কোৰ্চে নহওক, আপোনাৰ লাষ্ট ডেট, যি ফৰ্ম ফিল আপৰ লাষ্ট ডেট আছিলে অনলাইন আবেদনৰ, সেই অনলাইন আবেদনৰ লাষ্ট ডেটৰ আগত ডিপ্ল'মা কোৰ্চটো আপোনালোকে ইছ্যু হ'ব লাগিব। দুগৰাকীমান কেণ্ডিডেট আছে, তেওঁলোকে মোক কমেণ্ট কৰিছিলে যে তেওঁলোকৰ ফৰ্ম ফিল আপৰ আগত কমপ্লিট হৈছে, কিন্তু ৰিজাল্ট ওলোৱা নাছিলে। গতিকে সেই ক্ষেত্ৰত তেওঁলোকৰ কি হ'ব? গতিকে কৈছে, মোৰ এতিয়া যদি এইখনৰ পৰা কয়, স্পষ্টকৈ ক'বলৈ কয় মোক, তেন্তে তেওঁলোকৰ ৰিজেক্ট হ'ব। কাৰণ অনলাইন আবেদনৰ লাষ্ট তাৰিখৰ আগত তেওঁলোকৰ ডকুমেণ্ট, সকলোবিলাক ডকুমেণ্টৰ ইছ্যু হোৱা নাছিল। আপোনালোকৰ প্ৰভিজনেলখন হ'লেও ওলাব লাগিব বা মাৰ্কশ্বিটখন হ'লেও ওলাব লাগিব। এতিয়া আন এটা কথা হৈছে, যিসকল আমাৰ প্ৰেগনেণ্ট ওমেন থাকে, এতিয়া তেওঁলোক এই ক্ষেত্ৰত কেতিয়াবা যাব নোৱাৰে। এই ক্ষেত্ৰত কি কৰিব? তেতিয়া কি হ'ব, এই মহিলাগৰাকীয়ে অথৰাইজ পাৰ্চনক এখন তেখেতে অথৰাইজ কৰিব লাগিব কেণ্ডিডেটক, যে অমুকগৰাকী কেণ্ডিডেটক মই তালৈ পঠিয়াইছোঁ, গতিকে এখন ৰিটেন লেটাৰ লিখিব লাগিব যে এওঁ ভেৰিফিকেশ্যনত গৈছে। কিন্তু এটা কথা, যেতিয়া আপোনালোকে তেওঁ আপোনাৰ ভেৰিফিকেশ্যন কৰিব পাৰিব, কোনো চিন্তা নাই। আৰু কিন্তু যেতিয়া জইনিং হ'ব লাগিব, জইনিং সময়ত কিন্তু তেখেত নিজেই গুচি যাব লাগিব। গতিকে এইটো তেওঁলোকৰ কাৰণে এটা সুবিধা কৰি দিছে। এতিয়া গ্ৰাউণ্ড অফ ৰিজেকশ্যন বুলি কোৱা হৈছে। গ্ৰাউণ্ড অফ ৰিজেকশ্যনৰ ক্ষেত্ৰত কোনকেইটা ক্ষেত্ৰত আপোনালোকৰ ৰিজেকশ্যন হ'ব, এইটো কথা চাওক। যেতিয়া কেণ্ডিডেটসকলে ডকুমেণ্ট ফিল আপ কৰাৰ সময়ত এনি কিবা ভুল কৰিছিলে, আপোনালোকৰ পাৰ্চেণ্টেজ আছিলে ধৰা হওক 75% আছিলে, আৰু আপোনালোকে তাত 76 কৰি দিলে। আৰু যেতিয়া এডিট অপশ্যন আপোনালোকক দিয়া হৈছিলে, মাজতে খুলি দিয়া হৈছিলে, সেই এডিট অপশ্যনৰ সময়ত আপোনালোকে এইটো শুধৰাই নল'লে, গতিকে এই ক্ষেত্ৰত আপোনালোক কিন্তু ৰিজেক্ট হ'ব। গতিকে এইটো তেওঁলোকে এণ্টাৰটেইন নকৰে, কাৰণ আপোনালোকক সুবিধা দিয়া হৈছিলে। গতিকে এইটো আপোনালোকে কমেণ্ট কৰি আছিলে বহুতে, যে তেওঁলোকৰ ভুলকৈ ভৰালে, পিছত কিন্তু এইটো এনেকুৱা ধৰণে হ'ব লাগিছিলে। গতিকে এডিট অপশ্যন দিয়াৰ পিছতো আপোনালোকে যিহেতু শুধৰাই নল'লে, গতিকে এইটো আপোনালোকৰ কেঞ্চেল হ'ব। এতিয়া আন এখন ডকুমেণ্ট চাওক, আপোনালোকে ডেট অফ ইছ্যু অফ কাষ্ট চাৰ্টিফিকেট বা অন্য ধৰণৰ কিছুমান কোৱালিফিকেশ্যন, আপোনালোকৰ ডকুমেণ্ট ইছ্যুড, মানে ধৰা হওক ইনক্লুডিং দ্য আপোনাৰ এইটো এডিট অপশ্যন 30/11/2024, এইটো কথাও কোৱা হৈছে। আৰু 20 এই তাৰিখটোৰ পিছত যদি আপোনালোকৰ কিবা ডকুমেণ্ট ইছ্যু হৈছে, তেন্তে কিন্তু আপোনালোকৰ সেইখন গ্ৰহণ কৰা নহ'ব। অৰ্থাৎ আপোনালোকে এবাৰ চাব, যদি 30/11/2024 আগত কিছুমান ডকুমেণ্ট আপোনালোকৰ ওলাইছে, তেতিয়া সেইখনে আপোনালোকক গ্ৰহণ কৰিব। যদি 30/11/2024 পিছত কিবা ডকুমেণ্ট আপোনালোকৰ উলিয়াই লৈছে, তেন্তে সেইখন তেওঁলোকে গ্ৰহণ নকৰিব। গতিকে এই বস্তুটো পাৰ আপোনালোকে মন কৰিব। গতিকে কাষ্ট চাৰ্টিফিকেট কিছুমানৰ এই ডেটটোৰ পিছত যদি উলিয়াইছে, তেন্তে সেইখন আৰু আপোনাৰ গ্ৰহণ নহ'ব। কিন্তু এটা কথা, পূৰ্বতে আপোনালোকৰ ডকুমেণ্ট কাষ্ট চাৰ্টিফিকেট উলিওৱা আছিলে, আৰু এতিয়া আপোনালোকে কি কৰিলে, সেইখন আপোনালোকে এতিয়া ডিজিটেলাইজ কৰিলে, সেইখন কিন্তু গ্ৰহণ হ'ব। সেইখন আপোনালোকৰ ডিজিটেলাইজহে কৰিছে, সেইখন আগৰ ধৰণে আছে, গতিকে সেইখন আপোনালোকৰ গ্ৰহণ হ'ব। এতিয়া এই NOC কথা আপোনালোকক ক'লোৱে, যে যিসকল কেণ্ডিডেটে NOC প্ৰভাইড কৰিব নোৱাৰে, ডিপ্ল'মা বা গ্ৰেজুৱেট বা ডিগ্ৰী আপোনালোকে লওঁতে প্ৰায়ৰ যি পাৰ্মিশ্যন ল'ব লাগিছিলে, সেইখন NOC আপোনালোকে এইখন আপোনালোকে দেখাব লাগিব। ইয়াৰ পিছতে আপোনালোকৰ এইটো সকলোৱে জানে, কৃষ্ণকান্ত ইগনো আইডল, এই সকলোখিনি আপোনালোকক গ্ৰহণ কৰিব, এইখিনি চিন্তা কৰিব নালাগে। ইয়াৰ পিছতে এজ প্ৰুফৰ ক্ষেত্ৰত আপোনালোকৰ তাত যদি কিবা ভুল হৈ থাকে এজ প্ৰুফৰ ক্ষেত্ৰত, সেইটো তেওঁলোকে কনচিডাৰ নকৰিব। গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে অকণমান সাৱধান হ'ব। এতিয়া এই ক্ষেত্ৰত চাব, ইন কেছ অফ কেণ্ডিডেটছ হু হেভ এপ্লাই ফৰ দ্য পষ্ট গ্ৰেজুৱেট টিচাৰ, মই এক্সাম্পল সৈতে বুজাই দিছোঁ। এগৰাকী কেণ্ডিডেট আপোনাৰ ধৰা হওক তেখেত
গ্ৰেজুৱেশ্যনত পলিটিকেল চায়েন্স আপোনালোকৰ আছিলে আৰু মাষ্টাৰ্ছো তেখেতে পলিটিকেল চায়েন্স কৰিলে। পলিটিকেল চায়েন্সত মাষ্টাৰ্ছ কৰিলে, ইয়াত ডিগ্ৰী কৰিলে, কিন্তু এই এডমিট যেতিয়া পৰীক্ষা ওলাইছিলে আপোনালোকৰ টেট কাম ৰিক্ৰুইটমেণ্টৰ, তেতিয়া তেখেতৰ এডমিটটোত আহিলে আছামিজ, আৰু তেখেতে ভুলবশতঃ শুধৰাই নল'লে আৰু সেইদৰে পৰীক্ষা দিলে। যিহেতু আপোনাৰ মাষ্টাৰ্ছ যদি অসমীয়াত নাই, তেতিয়াহ'লে যদিও এক্সামটো পাছ কৰিছিল আৰু মাষ্টাৰ্ছ যদি অসমীয়া নাই, তেতিয়াহ'লে তেওঁ আপোনাৰ ইয়াত ৰিজেক্ট, আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত চিলেক্ট নহ'ব, কাৰণ কোনো ধৰণৰ অপশ্যনেই আপোনালোকৰ ইয়াত নাই। গতিকে এনেকুৱা ধৰণৰ কেণ্ডিডেট আছে, বহুতে মোক কৈছিলে কমেণ্টত যে এনেকুৱা ধৰণৰ হৈছে। গতিকে তেওঁৰ এডভাৰটাইজমেণ্টত মানে এডমিটত আছামিজ আহিলে, কিন্তু তেখেতৰ মাষ্টাৰ্ছ আছিলে পলিটিকেল ডিপাৰ্টমেণ্টৰ বা পল চায়েন্সত, আৰু তেখেতে শুধৰাই নল'লে। গতিকে এই ক্ষেত্ৰত তেওঁক গ্ৰহণ কৰা হ'ব বা নহ'ব ক'লে, আৰু এই ক্ষেত্ৰত তেখেতৰ গ্ৰহণ নহ'ব। এতিয়া কথা হ'ল আপোনাৰ, এতিয়া এইখিনি যাওক বাৰু, ইয়াৰ পিছত আপোনালোকক কওঁ যে আপোনাৰ মাষ্টাৰ্ছ আপোনাৰ আছিলে পলিটিকেল চায়েন্সৰ, আৰু গ্ৰেজুৱেশ্যনতো আপোনাৰ এটলিষ্ট মানে পলিটিকেল চায়েন্স আপোনাৰ থাকিব লাগিব, বা গ্ৰেজুৱেশ্যনৰ আপোনাৰ পলিটিকেল চায়েন্স আছামিজ পাছ কোৰ্চ হিচাপে আছিলে, বা ইংলিছ আপোনাৰ পাছ কোৰ্চ আছিলে, আৰু আপোনাৰ এটা কৰিলে কি এইটো মেজৰ ছাবজেক্ট পলিটিকেল চায়েন্স। এতিয়া এই বিষয়টো কি হ'ব বোলে, আপুনি পাছ কোৰ্চৰ এটাত মাষ্টাৰ্ছ কৰিলে, MA কৰিলে, গতিকে এইটোত আপোনালোকৰ গ্ৰহণযোগ্য হ'ব। গতিকে এইটোত আপোনালোকে সুধি আছিলে বহুতে যে পাছ কোৰ্চ মোৰ ইংলিছ আছিলে, কিন্তু মেজৰ পলিটিকেল চায়েন্স আছিলে, গতিকে এই ক্ষেত্ৰত মাষ্টাৰ্ছটো মোক গ্ৰহণযোগ্য হ'ব নাই। গতিকে এই ক্ষেত্ৰত কোনো চিন্তা নাই, আপোনালোকৰ গ্ৰহণযোগ্য, এইটো গ্ৰহণ তেওঁলোকে কৰিব। এতিয়া যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ব, তেতিয়া জোনেল এখন লিষ্ট প্ৰস্তুত হ'ব। এই লিষ্টখন প্ৰস্তুত কৰিব জোনেল ইনস্পেক্টৰ অফ স্কুলে, আৰু তেওঁলোকে ইয়াত কি কাৰণে ৰিজেক্ট হৈছে, কি কাৰণে ৰিজেক্ট হৈছে, তেওঁলোকৰ এখন নটিচ দিব। চিলেক্ট যিসকল আছে তেওঁলোকে চিলেক্ট হ'বই, যদি যিসকল ৰিজেক্ট হৈছে তেওঁলোকৰ ৰিজেক্ট হোৱাৰ কাৰণটো তেওঁলোকে উল্লেখ কৰিব। গতিকে এইখিনি আছিলে মূল বিষয়। গতিকে আপোনালোকে এবাৰ গোটেইখিনি বিষয়বস্তু চাব, হয়তো সকলোৱে এখন পাইছে। গতিকে আৰু ইয়াৰ দায়বদ্ধতা থাকিব কাৰ ওপৰত জানেনে? জোনেল ইনস্পেক্টৰৰ ওপৰত থাকিব। এই জোনেল ইনস্পেক্টৰসকল আপোনাৰ ইয়াৰ বাবে দায়বদ্ধ হ'ব, আৰু এই ক্ষেত্ৰত যদি কিবা ডকুমেণ্ট ভুল হয় বা মানে বক্ৰপথেৰে কাৰোবাক চাকৰি দিয়াৰ সম্ভেদ পায়, তেতিয়াও কিন্তু এই জোনেল যিসকল ইনস্পেক্টৰ আছে তেওঁলোকৰ ওপৰত দায়িত্ব থাকিব। এতিয়া আপোনালোকৰ এইখন লাগিব, আপোনালোকে এবাৰ চাব, পান কাৰ্ড, ভোটাৰ ID কাৰ্ড, যি ধৰণৰ আছে আইডেণ্টিফিকেশ্যনৰ প্ৰুফ, সেইখন আপোনালোকে লৈ যাব লাগিব। আৰু এটা কথা, আপোনালোকৰ এটা ইমেইল আৰু ফোন নাম্বাৰ ছিগনেচাৰ তেওঁলোকে ৰাখিব অদূৰ ভৱিষ্যতে আপোনালোকৰ কমিউনিকেশ্যনৰ কাৰণে। এই বস্তুত তেওঁলোকে চাব। আৰু আপোনালোকে কি নিব লাগিব এবাৰ চাব। ইয়াত অনলাইন এপ্লিকেশ্যনৰ সময়ত যিখন এটা কপি আছিলে, সেইখন একনলেজমেণ্ট হওক বা এপ্লিকেশ্যন ফৰ্ম, সেইখন আপোনালোকৰ লাগিব। আৰু প্ৰতিটোৰে এটা এটা জেৰক্স আপোনালোকে ৰাখিব, আৰু প্ৰায় প্ৰতিটোৰে আপোনাৰ দুটা ৰাখিব, এটা তেওঁলোকে কিন্তু ৰাখি থ'ব। সেইটো উল্লেখ কৰিছে যে এটা ফটোকপি তেওঁলোকে তাত জমা দিব লাগিব। গতিকে এইখিনি আছিলে মূল বিষয়, আপোনালোকে এবাৰ গোটেইখিনি চাই ল'ব। আৰু যদি কিবা ইনফৰমেশ্যন থাকে মই ভিডিঅ'টোত লৈ আহিম। গতিকে আপোনালোকেও যদি কিবা ইনফৰমেশ্যন পায় তেন্তে মোক কমেণ্টত জনাব, মই আৰু এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ। পুনৰবাৰ আপোনালোকক চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুগ্ৰহ কৰিছোঁ, কাৰণ অন্য ধৰণৰ কিবা যদি আপডেট আহে আপোনালোকে খুব সোনকালে ইয়াত পাবলৈ সক্ষম হ'ব।